ঢেকিয়াজুলিত মাইক্ৰ ফাইনেন্স কৰ্মচাৰী আমিনুল ইছলামৰ বিৰুদ্ধে জঘন্য কাণ্ড সংঘটিত হোৱাৰ অভিযোগ। আমিনুলৰ বিৰুদ্ধে 5 বছৰীয়া এটি শিশুক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে। দাখিল কৰিছে গুৰুত্বৰভাৱে এখন বিশেষ এজাহাৰ আৰু কৃষ্টি নিবলৈ আহি সংঘটিত কৰিছে এই ভয়ানক কাণ্ড। আমি সবিস্তাৰে খবৰ আগবঢ়াব চেষ্টা কৰিছোঁ, সমগ্ৰ দৃশ্য দেখাব চেষ্টা কৰিছোঁ। মাইক্ৰ ফাইনেন্সৰ এগৰাকী কৰ্মচাৰী যাৰ নাম আমিনুল ইছলামৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে এক ভয়ংকৰ জঘন্য কাণ্ড সংঘটিত কৰাৰ। কিস্তি নিবলৈ আহি সংঘটিত কৰিছে এক ভয়ানক কাণ্ড। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি থানাৰ অন্তৰ্গত ৰাক্ষসমাৰীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। পোহৰলৈ আহিছে ঘটনা। ঘৰত কোনো নথকাৰ সুযোগ লৈ এটি 5 বছৰীয়া শিশুক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে এজন মাইক্ৰ ফাইনেন্সৰ কৰ্মচাৰী আমিনুল ইছলামৰ বিৰুদ্ধে। এই সন্দৰ্ভত ভুক্তভোগী শিশুটিৰ পৰিয়ালে ৰাক্ষসমাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে আৰু ভেলাগুৰি গাঁৱৰ এটা পৰিয়ালৰ ঘৰত কোনো লোক নথকাৰ সুযোগ লৈ এইদৰে কিস্তি সংগ্ৰহ কৰিবলৈ অহা আমিনুল ইছলাম নামৰ কৰ্মীজনে ঘৰত 5 বছৰীয়া শিশুটিক অসৎ উদ্দেশ্যেৰে গোপন অংগত স্পৰ্শ কৰি বলপূৰ্বক ধৰ্ষণৰ চেষ্টা চলায়। সেই সময়তে শিশুটিৰ ভনীকে চিঞৰ-বাখৰ কৰাত অভিযুক্ত আমিনুল ইছলামে ভয় খাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনাক লৈ সৰব হৈ পৰিছে স্থানীয় দল সংগঠন। তদন্ত কৰি শীঘ্ৰেই লম্পট আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে। আমি এই মুহূৰ্তত যি মন্তব্য আছে মন্তব্য আগবঢ়াব চেষ্টা কৰিছোঁ। আমি জানামতে আমাৰ ৰাজ্যসমিতি পঞ্চায়তৰ অন্তৰ্গত ভেলাগুৰি গাঁৱৰ এজনী 5 বছৰীয়া কন্যা শিশুক আমাৰ ঢেকিয়াজুলি ব্ৰাঞ্চৰ আৰোহণ গোটৰ এজন কৰ্মচাৰী হয়। তেওঁ গোটৰ পইচা তুলিবলৈ আহে। সি ডেট নোহোৱাৰ আগত 10 দিনৰ আগত আহি তেওঁ ঘৰত কোনো নথকা সুযোগ লৈ এই 5 বছৰীয়া শিশুজনীক তেওঁ ছেক্সুৱেল হেৰাছমেণ্ট কৰে। আৰু আমি আমাৰ সনাতন ধৰ্মত আছে 5 বছৰীয়া শিশু মানে আমাৰ তেওঁ মা দেৱী লক্ষ্মী মা দুৰ্গা মা বুলি মানো, তেওঁক পূজন কৰোঁ। আৰু এই বিশেষ সম্প্ৰদায়ৰ লোকবিলাকে এই ছেক্সুৱেল চকুৰে চাই নেকি সিহঁতক? তাৰ বাবে আমি চৰকাৰক একদম কঠোৰভাৱে শাস্তি মানে এনকাউণ্টাৰ কৰিবলৈ আমি আমাৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা অনুৰোধ জনালোঁ। আৰু ৰাক্ষসমাৰীৰ ভিতৰত যাতে এনেকুৱা যদি ঘটনা হয় ইয়াৰ বিশেষ পদক্ষেপ ল'বলৈ আমি আমাৰ মাননীয় তিনিবাৰ বিধায়ক শ্ৰী অশোক সিঙাল ডাঙৰীয়াকো আমি অনুৰোধ জনাম যে ইয়াৰ বিশেষ কিবা যদি থাকে আপোনালোকে সেইটো লগাই, নহ'লে এই বিশেষ সম্প্ৰদায়ৰ পৰা আমি সনাতনীবিলাক বাচাৰ কোনো উপায় নাই। যি চাইছোঁ আজিৰ ডেটত ফেচবুক খুলিলে আপুনি প্ৰতিদিনে 4টা-5টাকৈ কেছ পাই আছোঁ। তাৰ উপৰিও যে ইমান মানে বুকুত সিহঁতৰ ইমান সাহসৰ পৰা আহে, ইয়াৰ কঠোৰ ব্যৱস্থা ল'বলৈ আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো অনুৰোধ জনাম। অতি পৰিতাপৰ বিষয় যে আজি ঢেকিয়াজুলি সমষ্টিৰ আমাৰ ৰাক্ষসমাৰী পঞ্চায়ত অন্তৰ্গত ভেলাগুৰি গাঁৱত এগৰাকী কণমানি শিশু মানে ক'বলৈও মানে বেয়া লাগি আছে, প্ৰায় 5 বছৰ বয়স হ'ব। আৰু আজি গোটেই অসমত যিটো দেখা গৈছে লভ জিহাদ বা ধৰ্ষণকাৰী যিবিলাক বিশেষ সম্প্ৰদায়ৰ লোকে যি মানসিকতাৰে মানে তেওঁলোকে আগবাঢ়ি আছে, চৰকাৰক কেৰেপ নকৰে, প্ৰশাসনক কেৰেপ নকৰে। আৰু আমি সদায় মোবাইল বা সামাজিক মাধ্যমত দেখি থকা বস্তুটো আজি আমাৰ সন্মুখৰ আমাৰ গাঁৱতে যি ঘটনা ঘটিলে মানে ক'বলৈ ভাষা নাই। আৰু তেওঁক দুষ্কৰ্ম কৰাৰ যিটো চেষ্টা কৰিছে। আৰু এতিয়া আমি ইতিমধ্যে আমাৰ ৰাক্ষসমাৰী আৰক্ষী চকীত আমি এজাহাৰ দাখিল কৰিছোঁ। এইটো আৰোহণ মাইক্ৰ ফাইনেন্স ঢেকিয়াজুলি তেওঁলোকৰ মুখ্য কাৰ্যালয়। আৰু ইতিমধ্যে মানে তেওঁ যিটো ঘটনা কৰিছে মানে একচুৱেলি বহুত জঘন্য ঘটনা। কিস্তি নিব আহিছিল আৰু মানে পৰিতাপৰ বিষয় যে কালি তেখেতসকলৰ মেনেজাৰ আহি উপস্থিত হৈছিল। তো মেনেজাৰ আহি উপস্থিত হোৱাত আমি গম পালোঁ যে তেখেতসকলৰ কিস্তি নিয়াৰ ডেটটো মানে যোৱাকালি 11 তাৰিখে আছিল। কিন্তু তেওঁ 2-4 দিন আগতে আহি তেওঁ মানে পৰিকল্পিতভাৱে যি ধৰণে মানে বিশেষকৈ সনাতনী মানুহবিলাকৰ ওপৰত জীয়াৰী বোৱাৰীৰ ওপৰত যিসকল তেওঁলোকে এই বিশেষ সম্প্ৰদায়ৰ কিছু সংখ্যক লোকে যিসকল টাৰ্গেট কৰি যেন লৈছে, যেন তেওঁলোকে টাৰ্গেট কৰিছে। তো আজি মানে আমি আশাবাদী যে প্ৰশাসনে অতি শীঘ্ৰে খুব কম সময়ৰ ভিতৰত তেওঁলোকক কৰায়ত্ব কৰিব আৰু কৰায়ত্ব কৰি আইনৰ মাধ্যমেৰে যি উচিত শাস্তি তেওঁক দিব লাগে। আৰু যিহেতু আমি সুদূৰ নলবাৰীতো দেখা পাইছোঁ, যিহেতু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক বা আমাৰ ভাৰতীয় সংবিধান মতে যিটো এনকাউণ্টাৰ কৰিব পাৰে তেখেতক এনকাউণ্ট কৰিব লাগে। ঘৰত কোনো নাছিল নেকি? নাই, কোনো নথকা অৱস্থাত তেওঁ এইটো ব্যৱস্থা কৰিছিল, হয়, প্ৰয়াস কৰিছিল। আৰু বৰ্তমান আমাৰ কেইবাটাও দল সংগঠন আছে, ৰাভা ছাত্ৰ সংগঠন, বজৰং দল, আমাৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন, অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু ৰাইজ। গতিকে আমি এতিয়া সকলোৱে মিলিতভাৱে এজন সনাতনী হিচাপে আমি এখন এজাহাৰ দাখিল কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমি শোণিতপুৰ জিলাৰ আমি অধ্যক্ষ মহোদয়কো বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ তেখেতে নিজে এই কেছটোত হস্তক্ষেপ কৰি অতি শীঘ্ৰে যাতে দোষীক কৰায়ত্ব কৰে, যাতে তেওঁ পলাই সাৰিব নোৱাৰে। আৰু যি মানে এনেকুৱা শাস্তি দিয়ক যাতে
মানে দ্বিতীয়বাৰ কৰিব নোৱাৰে। কাৰণ আমি বিভিন্ন সময়ত আমি প্ৰটেষ্ট কৰোঁ। আজি বিশেষকৈ ঢেকীয়াজুলি সমষ্টিত আমাৰ সন্মানীয় অশোক সিংহাল ডাঙৰীয়াৰ সমষ্টিত আমি দেখা পাইছোঁ যে প্ৰত্যেক মাহত 2-4টা কেছ হৈ আছে। আজি বালিগাঁও, কালি ৰাক্ষসমাৰী, পৰহি ভেলাগুৰি, অৰুণাবন, ঠেলামাৰা বিভিন্ন জাগাত দেখা গৈ আছে যিহেতু লভ জিহাদৰ যিটো প্ৰক্ৰিয়া তেওঁলোকে এই বিশেষ সময় কিছুমান কালপ্ৰিটে তেওঁলোকে মানে কি কৰিছে চেলেঞ্জ লৈছে মানে তেওঁলোকে আগতে কৈছোঁ যে প্ৰশাসন বা চৰকাৰক তেওঁলোকে কেৰেপ কৰা নাই। গতিকে এই বস্তুটোত আমি অনুৰোধ জনাম আমাৰ এবাৰ 3বাৰকে নিৰ্বাচিত হ'ল আমাৰ অশোক সিংহাল ডাঙৰীয়া। তেখেতো এজন মানে খুব নিষ্ঠাবান আমাৰ সকলোৰে প্ৰতিনিধি। তেখেত নিজে এই বস্তুত হস্তক্ষেপ কৰি এইবাৰ যাতে যিহেতু নতুন তেওঁ দায়িত্ব পাইছে এইটো যেন অন্তিম কেছ হওক ঢেকীয়াজুলি সমষ্টিত আৰু পুনৰবাৰ যাতে কোনো লভ জিহাদৰ কোনো নাৰী বা আমাৰ মা ভনী যাতে বলি নহয় তাকে অনুৰোধ জনালোঁ।